প্ৰণৱজ্যোতিৰ মৃত্যু স্বাভাৱিক আছিল নে ৩৫ বছৰীয়া প্ৰণৱ ঢলি পৰিয়ে শেষ হৈ গ'ল নেকি হ'ব নোৱাৰে কোনো কাৰণত মানি নলয় পৰিয়ালে শুকুৰবাৰে পুৱাৰ ভাগত কান্দোনৰ ৰোল উঠিছিল সামগুৰিৰ পুৰণি গুদাম বুঢ়ানীত নিশা বন্ধুৰ সৈতে বিয়া খাবলৈ ওলাই যোৱা সামগুৰি যুৱ কংগ্ৰেছৰ উপসভাপতি উদ্যমী যুৱক প্ৰণৱজ্যোতি বৰাৰ মৃতদেহ উদ্ধাৰ হৈছিল চুবুৰীয়াৰ চোতালত কেনেকৈ সংঘটিত হৈছিল এই ঘটনা প্ৰথমে অভিযোগ কৰিছিল পৰিয়াল আৰু স্থানীয় লোকে এয়া হত্যাকাণ্ড হয়তোতো নিশ্চয় হত্যাকাণ্ড হ'ব কাৰণ তাৰ গাড়ীখন আছে তাৰ ঘৰৰ পদূলিত আৰু তাক এতিয়া আনি পেলাই মানুহ ঘৰত পেলাই থৈ গৈছে ঘটনাৰ পাছত শনিবাৰে প্ৰণৱজ্যোতিৰ বাসগৃহত উপস্থিত ধুবুৰীৰ সাংসদ তথা সামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন সন্তানক হেৰুওৱা দুৰ্ভগীয়া মাতৃৰ বিলাপ শুনি কান্দোনত ভাগি পৰিল ৰকিবুল হুছেইন বাহিৰত সাংবাদিকৰ সন্মুখত সন্দেহ ভাৱ প্ৰকাশ কৰি মন্তব্য ৰকিবুলৰ উচিত বিচাৰ হ'ব লাগে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নোহোৱাকৈ প্ৰতিক্ৰিয়া আৰক্ষী অধীক্ষকৰ কিন্তু হাৰ্ট এটেকৰ কথাটো পৰিয়াল ৰাইজে মানি ল'ব খোজা নাই অকালতে কিদৰে মৰহি গ'ল উচিত বিচাৰ হ'ব লাগে আৰু দোষীক শাস্তি পাব লাগে পোষ্টমৰ্টমৰ এনেধৰণৰ ৰিপৰ্ট দি কৰাটো কিমান সমীচীন হৈছে তেওঁলোকে ভালকৈ জানিব আচলতে আমি যিমান দেখিছোঁ পোষ্টমৰ্টম ৰিপৰ্ট নিদিয়ালৈকে কোনো ধৰণৰ আপোনাৰ বক্তব্য নিদিয়ে বিয়া খাবলৈ যোৱা ল'ৰাটোৰ এনেকৈ হাৰ্ট এটেক হৈছে সেই কথাটো চবেই মানি ল'ব খোজা নাই এই ঘটনাৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই উদ্ৰেক ঘটিছে বিভিন্ন প্ৰশ্নৰ বিয়ালৈ যোৱা প্ৰণৱৰ মৃত্যু হৈছিল মৃতদেহ চোতালত পৰি আছিল কিন্তু পিন্ধি যোৱা চাৰ্ট নাছিল প্ৰণৱজ্যোতিৰ গাত প্ৰণৱৰ মৃতদেহ যিখন ঘৰৰ চোতালত পৰি আছিল সেই ঘৰখনত থাকে কেৱল বুঢ়া বুঢ়ী বাহিৰৰ পৰা তলা লগোৱা আছিল গেটত কেনেকৈ প্ৰণৱ দেৱাল পাৰ হৈ সোমাইছিল নেকি সেই চৌহদত প্ৰণৱৰ গাড়ীখন পূৰ্বে ৰখোৱা নিৰ্দিষ্ট ঠাইতে আছিল প্ৰণৱৰ মৃতদেহ কেনেকৈ ঘৰৰ পৰা নিলগত ওলাল প্ৰণৱৰ ডিঙিও ফুলি থকা দেখিলে ৰাইজে ৰহস্য ক্ৰমাৎ জটিল ৰহস্য দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হৈ সন্দেহ ব্যক্ত কৰিলে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমেও এই মৃত্যুক সহজে ল'ব নোৱাৰি পুলিচে ইনভেষ্টিগেট কৰিব লাগে যেনেকুৱা বডি পাইছে 500 মিটাৰ্ছ দূৰত ঘৰৰ পৰা 500 মিটাৰ্ছ দূৰত হাৰ্ট এটেক হ'লেতো মানুহ ইমান দূৰ খোজকাঢ়ি যাব নোৱাৰে তাৰে ওপৰত নিজৰ শ্বাৰ্টটো গাত নাছিলে তেওঁ ফোনটো ধুনীয়াকৈ তেওঁৰ বডিৰ ওচৰত কাপোৰৰ ওপৰত ফোনটো ৰাখি থোৱা আছিলে এতিয়া এজন মানুহৰ হাৰ্ট এটেক হ'লে তেওঁ নিজৰ ফোনটো ওলাই কাপোৰৰ তলত ৰাখিব যাতো চ' ইয়াতে বহুত পইণ্টছ আছে এতিয়া আমি নাজানো এতিয়ালৈকে মেডিকেল ৰিপৰ্ট পোৱা নাই কিন্তু পুলিচে কৈছে যে হাৰ্ট এটেক হৈ ডেথ হৈছে যি হেৰুৱাই তেওঁহে বুজি পায় হৃদয় বিদাৰক এই ঘটনা আৰক্ষীয়ে যদি সৎ উদ্দেশ্যে সঠিক তদন্ত কৰে হয়তো কিবা কিবি পোহৰলৈ আহিব সামগুৰিৰ পৰা নৱজ্যোতি বৰুৱাৰ সহযোগত নাজিৰ আহমেদৰ ৰিপৰ্ট NKTV+